Sana kita main kita record kabar gimana? Hah? Yan mata kada berat. তুমি করুণাময় জগতরে প্রাণ, তুমি করুণাময় জগতরে প্রাণ, তুমি আল্লাহ তুমি যিশু তুমি ভগবান, তুমি আল্লাহ তুমি যিশু তুমি ভগবান। এই বিশ্ব সংসার তোমারে সজন, সকলো জীবকে তুমি কৰিছা পালন, সকলো জীবকে তুমি কৰিছা পালন। তুমি করুণাময় জগতরে প্রাণ, তুমি করুণাময় জগতরে প্রাণ। তুমি যিশু তুমি ভগবান। ভগবানে ভগবানে সকলোকে তুমি, এক মনে এক চিত্তে বিচাৰিছো আমি। তুমি করুণাময় জগতরে প্রাণ, তুমি আল্লাহ তুমি যিশু তুমি ভগবান, তুমি আল্লাহ তুমি যিশু তুমি ভগবান। আমি অকণি কৰিছো মিনতি, আমি অকণি কৰিছো মিনতি, জ্ঞান দিয়া বুদ্ধি দিয়া হে উন্নতি, জ্ঞান দিয়া বুদ্ধি দিয়া হে উন্নতি। তুমি করুণাময় জগতরে প্রাণ, তুমি আল্লাহ তুমি যিশু তুমি ভগবান, তুমি আল্লাহ তুমি যিশু তুমি ভগবান। Siapa mau nomor mana? যদি তুমি সুখী হ'ব বিচাৰা তেন্তে ক্ষমা কৰিবলৈ শিকা, কৈছিল মাদাৰ তেৰেছা। Siapa boy? শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক স্তম্ভ কি? Siapa news ready? আজিৰ নিয়মীয়া বাৰ্তা। ভাৰত বন্দন অভিনন্দনৰ ভূমি। এচিভাৰ এৱাৰ্ডছে অনুপ্ৰাণিত কৰিব নতুন প্ৰজন্মক। হেমকোষৰ ব্ৰেইল সংস্কৰণৰ ভূয়সী প্ৰশংসা কৰিলে ক'লে এয়া জয়ন্ত বৰুৱাৰ মহানুভৱতা। গণতন্ত্ৰৰ অতন্ত্ৰ প্ৰহৰীৰ কাম কৰিছে প্ৰতিদিন গোষ্ঠীয়ে। 14 বিশিষ্ট ব্যক্তিক এচিভাৰ এৱাৰ্ড প্ৰদান কৰিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰাণীয়ে। প্ৰতিদিনৰ বাতৰিৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল, অসমীয়া এতিয়া বিশ্বজয় কৰিব পৰা পৰ্যায়লৈ গতি কৰিছে। আজি বাতৰি শিৰোনামৰ ইমান। Siapa bakor? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 6 জানুৱাৰী তাৰিখ 2024, আজি বিশেষ দিন। অসম চৰকাৰে অনুষ্ঠিত কৰা পঞ্চম গণোৎসৱৰ প্ৰথম পৰ্যায়ৰ আজি অন্তিম দিন, আৰু এই অন্তিম দিনত আমাৰ নলখামাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমাৰ বহিমূল্যায়ন পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এই গুণোৎসৱৰ মূল উদ্দেশ্যটো হৈছে যে অসমৰ যিবিলাক নেকি চৰকাৰী শিক্ষানুষ্ঠান প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈকে শিক্ষাগত যিটো গুণগত মান উন্নত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে গুণোৎসৱ উদযাপন কৰি আহিছে।
2017 চনৰ পৰা তেতিয়াৰ মুখ্যমন্ত্ৰী আছিল মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। অসমৰ শিক্ষা ব্যৱস্থা উন্নতকৰণৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইকাৰণে আজি আমি পঞ্চম পৰ্যায়ৰ অন্তিম দিনটোত আমি আমাৰ বিদ্যালয় পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আৰু ভাৰতবৰ্ষত গুণোৎসৱ আৰম্ভ কৰিছিল গুজৰাটত 2009 চনত তেওঁলোকে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগত মানদণ্ড উন্নত কৰাৰ কাৰণে। এতিয়া আজি বিশেষ তাৎপৰ্য এইটোৱে যে আজি আমাৰ বিদ্যালয়তো গুণোৎসৱ উদযাপন কৰিব আৰু আজি মৰ্ণিং এছেম্বলিৰ চমু ভাষণ ইমানেই। सबके सब लोग अखम गीत गाना शुरू करो। পোনপ্ৰথমতে মই মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম মৃন্ময় ডেকা। মই মংগলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা আহিছোঁ। আজি তোমালোকৰ বহী মূল্যায়নৰ দিন গুণোৎসৱৰ, যিটো তোমালোকৰ আজি প্ৰায় 9:25 পৰা তোমালোকৰ এতিয়া বহী মূল্যায়ন অনুষ্ঠিত হ'ব। গতিকে তোমালোকে সকলোৱে যাতে সুকলমে গোটেই পৰীক্ষাটো ভালদৰে দিয়া আৰু কি যিবিলাক নীতি নিয়ম আছে সকলোবিলাক যাতে ভালদৰে পালন কৰি তোমালোকে আমাক সহায় কৰা, সেইখিনিয়ে মই তোমালোকৰ পৰা আজি কামনা কৰিছোঁ। লগতে তোমালোকৰ কিছুমানৰ যি প্ৰতিভা আছে সেইবিলাক বাৰু আমি পিছত অকণমান চাম বাৰু। গতিকে তোমালোকে লগতে আমাৰ ছাৰ বাইদেউসকলো বিভিন্ন স্কুলৰ পৰা ছাৰ বাইদেউসকল আহিছে ইনভিজিলেটৰ হিচাপে। ছাৰ বাইদেউসকলে তোমালোকক সহায় কৰিব কিছু ক্ষেত্ৰত, যিখিনি তোমালোকে বুজি নোপোৱা। গতিকে তোমালোকৰ পৰা এইখিনি সহায় পাম বুলি মই আশা কৰিছোঁ। লগতে আজি অহা বিভিন্ন স্কুলৰ পৰা অহা ছাৰ সকলোকো মই আদৰণি জনাইছোঁ আৰু তেওঁলোকৰ পৰাও যাতে মই সহায় সহযোগিতা পাওঁ, আজিৰ এই দিনটো সুকলমে অনুষ্ঠিত হয়। লগতে আমাৰ CRCC ছাৰ আহিছে, CRCC ছাৰকো আমি ধন্যবাদ দিছোঁ। তেওঁ এইখিনি ভালেখিনি কাম আমাক আগবঢ়াই নিব আৰু তেওঁকো যাতে অন্তিম সময়লৈ আমি পাওঁ তোমালোকৰ বিদ্যালয়ত, সেইটোৱে আশা কৰিছোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।